असम में अभी बिहारी वर्सेस आसामीज चल रहा है। और पहली बता दूं, आंध्र तो 10% बिहारी लोगों का गलती है, क्योंकि बिहारी लोग बहुत गलत काम किया है। किसी को आद उताया है, ए टू जेड वीडियो है, और कहाँ से कैसे शुरुआत हुआ इस घटना, आज तक क्या हो रहा है, आगे में क्या हो सकता है, ए टू जेड ये मेरा यूट्यूब चैनल में अपडेट मिलेगा आप लोगों को। तो कैसे हैं आप लोग? आज का वीडियो स्टार्ट करने से पहले नया व्यूअर्स लोग मेरा यूट्यूब चैनल को प्लीज लाइक कमेंट शेयर एंड सब्सक्राइब करना ना भूलिएगा। चलिए हम बिना बकचोदी करते हुए वीडियो को स्टार्ट करते हैं। और मैं शुरुआत से लेकर आज तक क्या क्या हो रहा है आप लोगों को कुछ वीडियो क्लिप दिखाना चाहता हूँ। उस ये वीडियो आप लोग पहले देखिए। এই দুজন বিহাৰীৰ বিৰুদ্ধে উচিত তদন্ত হ'ব লাগে। কিন্তু এই দুজনে গাঞ্জা বেপাৰীৰ লগত জড়িত হৈ আছে। এইটো বৃহৎ পৰিমাণৰ গাঞ্জা বেপাৰী সিহঁতৰ লগত জড়িত হৈ আছে। এই দুজন জড়িত হৈ আছে। আপনিও মানুষ বিহারি টার্গেট হবো।
আমি আজি ইয়াতে উপস্থিত আছো যদি তোমালোকৰ সাহস আছে আহা আমাৰ তোমালোকে অসমীয়া প্ৰৱেশ দিয়া যদি তোমালোকে মাৰ গাখীৰ খাইছা তেনেহ'লে আহা ওলাই আহা তোমালোকে আমি কেতিয়াবা আইন হাতত তুলি নলওঁ এই কথাটো স্পষ্ট গম পাইছা আইন কেতিয়াও আমি হাতত তুলি নলওঁ গৌবেক কোৱা মানুহকেইটা এতিয়া ওলাই আহিব লাগে অসমীয়া গৌবেক কোনে কৈছিলে অসমীয়া গৌবেক কোনে কৈছিলে ওলাই আহা এতিয়া। দিনৰ পোহৰ কাৰ সাহস আছে সাহস আছে যদি ওলাই আহ। এতিয়া ক'ত গ'ল এতিয়া ক'ত গ'ল হা আমাৰ এটাই স্পষ্ট কথা যিকেইটা কাল্পিতে আমাৰ অসমীয়া মানুহক মাৰিছে সংবাদ কৰ্মীক আহত কৰিছে সেইবোৰক অনতি সলমে গ্ৰেপ্তাৰ কৰিব লাগিব আৰু যদি গ্ৰেপ্তাৰ নকৰে কিন্তু আমি কিন্তু গণতান্ত্ৰিকভাৱে এই স্থানৰ সমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আমি স্তব্ধ কৰি দিম বন্ধ কৰি দিম এইখন অসমত অসমীয়া কৰ্তৃত্ব চলিব অসমীয়াৰ হকে আমি যুঁজি যাম আৰু যদি কোনোবা বহিৰাগতে ভাবিছে আমি সহজ সৰল আমাৰ সহজ সৰলতা কোনোবাই আমাৰ দুৰ্বলতা বুলি যদি ভাবে আমি কিন্তু হেংদাং লোৱা নাই যদি ল'ব লাগে তেনেহ'লে ৰক্ষা নাই এই কথাটো স্পষ্ট কাৰ সাহস আছে ওলাই আহ অসমীয়া গৌৰৱ ধনী দিয়া এতিয়া ক'ত গ'লি ওলাই আহ এনেকুৱা মাতমতীয়াত অসমীয়া গৌৰৱে ধনী দিব পৰা এই সাহস তেওঁলোকৰ হ'ল অসমীয়াৰ ওপৰত প্ৰহাৰ কৰা সংবাদ কৰ্মীৰ ওপৰত মাৰধৰ কৰা এই দুঃসাহস কৰা এই অনা অসমীয়া লোভিক আমি স্পষ্টভাৱে সকলো প্ৰেৰণ কৰিব গৈছো আমি আজি ইয়াতে উপস্থিত আছো যদি তোমালোকৰ সাহস আছে আহা আমাৰ তোমালোকে অসমীয়া প্ৰৱেশ দিয়া যদি তোমালোকে মাৰ গাখীৰ খাইছা তেনেহ'লে আহা ওলাই আহা তোমালোকে অসমীয়া মানুহবোৰ আমি সহজ সৰল আমি আমাৰ সহজ সৰলতা কোনোবাই আমাৰ দুৰ্বলতা বুলি যি ভাবে তেওঁলোকে মূৰ্খৰ চকত বাস কৰিছে আমি অসমীয়া মানুহ সকলোকে মৰম কৰোঁ আঁকোৱালি লওঁ কিন্তু এতিয়া যদি কোনোবা অসমীয়া লবিয়ে ভাবিছে এওঁলোকে মূৰৰ ওপৰত তাণ্ডৱ নাচিব আৰু আমি হাতে হাত ধৰি বহি থাকিম আমি কিন্তু হাতত কিন্তু খাৰু পিন্ধি থকা নাই আমি অসমীয়া জাতিয়ে কিন্তু মাৰিব জানো আৰু প্ৰয়োজন হয় এতিয়া মৰিব জানো এই কথাটো স্পষ্টভাৱে অনা অসমীয়া লবিক আমি জনাই দিব বিচাৰিছোঁ নচলিব অসমীয়া বিৰোধী লবি নচলিব এইখন অসমত অসমীয়াৰ তত্ত্ববলী চলিব আছে হেংদাং লোৱা নাই আছে হেংদাং লোৱা নাই আছে হেংদাং লোৱা নাই
এনাজৰি সেইডাল তেওঁলোকে সন্মান কৰিব। এই সপোন তেওঁলোকৰ সপোনে হৈ থাকিব। তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে বুলি আমি স্পষ্টভাৱে আমি এই প্ৰতিবাদৰ জৰিয়তে আমি জনাই দিবলৈ বিচাৰিছোঁ। প্ৰভুত্ব বিস্তাৰ হ'ব লাগিব, দপ্তপতি থাকিব লাগিব। যদি কোনোবা অনা অসমীয়াই ভাবে আমি অসমীয়া মানুহখিনি সহজ সৰল, আমি সকলোকে মৰম কৰোঁ, আঁকোৱালি লওঁ, আৰু আমাৰ এই সহজ সৰলতাক যদি কোনোবাই আমাৰ দুৰ্বলতা বুলি ভাবে তেনেহ'লে তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। আমি স্পষ্টকৈ জনাই দিব বিচাৰিছোঁ। এইখন অসমত আমি মৰম কৰোঁ বুলি অসমীয়া মানুহে আমাৰ মূৰৰ ওপৰত উঠি যদি কোনোবাই কাণ্ড বেচিব বিচাৰে এই কথাটো আমি কোনো আমি কেতিয়াও আইন হাতত তুলি নলওঁ। এই কথাটো স্পষ্ট আইন কেতিয়াও আমি হাতত তুলি নলওঁ। শুনি আছিল নেকি? অসমীয়া যে মুৰ্দাবাদ দিছিল, অসমীয়া মুৰ্দাবাদ যে শুনি আছিল নে শুনা নাই? শুনা নাই। ইয়াৰ পাছত যদি ইয়াতে মিনিষ্টাৰ নেকি তই? অসমীয়া মানুহক সন্মান কৰিব লাগিব, অসমীয়া মানুহক শ্ৰদ্ধা কৰিব লাগিব, আৰু অসমীয়া যি ধৰণে দিছে অসমীয়া মানুহে যেনেকৈ দিছে তেনেকৈ নাপাব লাগিব। এতিয়া যদি আমাৰ ইয়াতে অসমীয়া মুৰ্দাবাদ ইয়াৰ পৰা কি দিয়া পাৰ্চেল দিয়া না মানুহৰ কিডনি পাৰ্চেল কৰা এই কথাবিলাক বাহিৰত গম পাইছা? অসমত থকাৰ কাৰণে জেগা দিছোঁ হা, ব্যৱসায় বাণিজ্য কৰি আছে আমাৰ यही हुआ और यही हो रहा है आज तक, और आगे में क्या होगा अगर नया अपडेट मिलने से नेक्स्ट वीडियो में ज़रूर आप लोगों को बताऊंगा। तो रखते हैं आज का वीडियो इतना में, मिलते हैं अगले वीडियो में। बाय बाय गाइस।